So আজি আমি সাম ক্লাস 10 or trigonometry exercise 8.4 so trigonometry জিবিলা ফর্মুলা আমি ইয়াত ম্যাথস কৰোতে আমি এবিলা গোটেবিলা আলোচনা কৰিম তাৰ লগতে ঠিক আছে so যদি কোনো কথা বুজি নোপোৱা তোমালোকে মোক কমেন্টত জনাই দিবা so ফাৰ্স্ট কোৱেশ্চনটো কি আছে এতিয়া আমাৰ so যেটো ফাৰ্স্ট কোৱেশ্চন আছে so তাৰ আমাক কৈছে যে কি sec sin a sec a আৰু tan a ঠিক আছে sin a sec a আৰু tan a ইহত তিনিটা কি কৰিব আছে sin a sec a আৰু tan a ইহত তিনিটাকে আমি কি কৰিব লাগে ফাৰ্স্ট কোৱেশ্চনটো মতে আমি কি cot a টাৰ্মত লিখিব লাগে ঠিক আছে তো তোমালোকে জানা sin sec tan cot এবিলা কি হয় সো এইবিলা কি আমাৰ ট্ৰিগোনোমেট্ৰিক ৰেশিও বা অনুপাত মানে সো আমি এটা কি চাম যে sin a টো আমি কি cot a টাৰ্মত লিখিম ঠিক আছে sec a টো আমি কি cot a টাৰ্মত লিখিম আৰু কি tan a কো আমি কি cot a হিচাপে লিখিম আমি কেনেকৈ লিখিব পাৰো সো এই ফাৰ্স্ট চাও sin a কাৰণে ঠিক আছে sin a সো যদি আমি sin a বুলি কও sin a টো আমি কেনেকৈ লিখো sin a = what 1 by কি আছিল cosec a নহয় 1 by cosec a হয় সো আকৌ আমি কি জানো যে cosec square a = কিমান হয় 1 plus cot square a হয় না আমি এটো জানো যে cosec square a = কিমান 1 plus cot square a সো আমি এটা কি লিখিব পাৰিম যদি ইয়াৰ পৰা আমি cosec a চাও কি হ'ব cosec a আমি কি লিখো সো এটো স্কয়াৰ আছে যদি স্কয়াৰ টাৰ্মটো আমি নোহোৱা কৰো কি কৰো আমি ৰুট ওভাৰ লও যদি স্কয়াৰটো আমি নোহোৱা কৰো ইয়াতে কি আছিল এটো স্কয়াৰ আছিল ইয়াত আমি স্কয়াৰটো লিখা নাই সিম্পলি আমি স্কয়াৰটো নোহোৱা কৰিলো যদি স্কয়াৰটো নোহোৱা কৰো এটা ফালে তেতিয়া আমি আনটো ফালে কি কৰো ৰুট ওভাৰ লও সো ৰুট ওভাৰ কাৰ লম ইটো ৰাইট হ্যান্ড সাইডত যিখিনি আছে এই গোটেইখিনিৰে সো আমি ৰুট ওভাৰ কিমান হ'ব 1 plus cot square a ঠিক আছে তাৰমানে কি পালো আমি cosec a = কিমান পালো 1 plus cot square a সো cosec a ইয়াতে আমাৰ cosec a আছে তাৰ ঠাইত আমি কি লিখি দিও 1 plus cot square a লিখি দিও ঠিক আছে সো আমি কিমান পাম sin a = আমি কি পালো 1 divided by 1 plus cot square a তাৰ ৰুট ওভাৰ হৈ গল সো আমি কি লিখিলো sin a এতিয়া cot a ফৰ্মত লিখিলো ইয়াতে চোৱা যদি তুমি এইফালে চোৱা ইয়াত কি আছে অকল cot a টাৰ্মে আছে বেলেগ একো ট্ৰিগোনোমেট্ৰিক ফাংচন ইয়াতে মানে অকল কি আছে এটা cot a হয় না সো আমি কি লিখিলো sin a cot a টাৰ্মত লিখিলো ঠিক এখানে সেনাকে আমি কি কৰিব লাগে নেক্সট sec a লিখিব লাগে সো আমি নেক্সট আৰু কি হ'ব কাৰণে sec a কাৰণে সো sec a মানে আমি কি লিখিব পাও জানে যদি আমি চাও যে sec square a যদি আমি sec ৰ স্কয়াৰ লও তেতিয়া হলে আমি কি পাও 1 plus tan square a পাও হয় সো এটো এটা ফৰ্মুলা আছে সো এই সকলোবিলাকে ট্ৰিগোনোমেট্ৰিক ফৰ্মুলা কিছুমান ট্ৰিগোনোমেট্ৰিত আছে ইয়াৰ আগতে আমি এবিলাক মানে এটো চেপ্টাৰতে আছে আৰু ইয়াৰ আগত আছে সো আমি এটো জানো সো ইয়াৰ পৰা আমি আকৌ কি জানো যদি আমি tan a বুলি কও tan a মানে কি হয় 1 by cot a হল সো আমি ইফালে কি tan a জায়গাত আমি কি লিখিম 1 by cot a লিখিম তাৰ মানে আমি এটো আমি কি বুলি লিখব আৰু এতিয়া sec ওকে সো এটা আমাৰ sec square না অকল sec a লাগে সো যদি আমি sec a লিখো sec a হলে আমি কি লিখিম ইফালে এটো ৰুট ওভাৰ লম গোটেইখিনিৰে ৰুট ওভাৰ কি হ'ব 1 plus tan square a হল হয় সো এতিয়া আমি tan ৰ জায়গাত আমি কি লিখিম 1 by cot লিখিম সো আমি কি লিখিম ৰুট ওভাৰ 1 plus 1 by cot ইয়াতে স্কয়াৰ আছে নাই tan ৰ স্কয়াৰ আছে নাই সো আমি ইয়াৰো কি লম স্কয়াৰ লম cot square a হয় কি হগানে স্কয়াৰটো ললো কাৰণ এটো অকল tan a নাই কি আছে tan square a আছে এই কাৰণে আমি এটো কি কৰিলো cot 2 স্কয়াৰ কৰি দিলো ঠিক আছে তো যদি এতিয়া আমি ইয়াক চাও এতিয়া চাও cot square টো কৰিছে তলত আছে হয় না সো গোটেইখিনি আমি তলত আমি কি লিখিলো cot square a যদি cot square a লিখো আমাৰ এটো কি হ'ব ইফালে তো 1 আছে 1 লগত cot square পূৰণ হ'ব হয় না 1 টো কৰিছে ওপৰত আছে যদি আমি সিম্পলি চাও যেটো 1 আছে এটো কৰিছে ওপৰত আছে ইয়াৰ তলতো এটা কি আছে 1 আছে 1 আৰু cot square a আমি এলসিএম বা লসাগু আমি কি পালো cot square a হয় না তাৰ মানে কি এটো 1 লগত আমি cot square a পূৰণ কৰিছো বা মাল্টিপ্লাই কৰিছো যদি ইয়াৰ লগত cot square a মাল্টিপ্লাই কৰো ওপৰৰ 1 টো লগত আমি কি cot square a মাল্টিপ্লাই কৰিম তাৰ মানে ইয়াতে 1 into cot square a হলে কি হ'ব cot square a থাকিলে মাজত প্লাস সাইন আছে সো প্লাস দেন আমাৰ কি আছে 1 ঠিক আছে সো আমি এনেকৈ কাক লিখিব পাৰো sec a আমি এনেকৈ cot a টাৰ্মত লিখিব পাৰো ঠিক আছে নেক্সট যদি আমি tan ৰ কাৰণে চাও tan টো গটে ইজি tan আমি কি জানো tan মানে কি জানো ডাইৰেক্ট 1 by cot a হৈ গল
হয়নে এতিয়া সো আমি কি কৰিলো ইয়াতে যেটো sin এ আছিল sin এটো আমি কি কৰিলো cot a টার্মত লিখিলো সো sin এ যিখিনি আছিল তাক আমি কি লিখিলো cot a টার্মত লিখিলো ইয়াতে বেলেগ একো নাই অকল আমি কি cot a আছে trigonometric function আমাৰ right hand side কি আছে অকল cot a আছে ঠিক আছে একেনচিনা আমি কি লিখিলো sec a টো sec a কো আমি কি লিখিলো cot a টার্মত লিখিলো হয়নে ইফালে সো অকল cot a আছে বেলেগ একো নাই trigonometric function আন একো নাই অকল cot a আছে তেনে কো আমি কি লিখিলো cot a টার্মত লিখিলো সো আমাক এটিও কৰিব দিছিলে ফার্স্ট কোৱেশ্চনত হৈ গল সো এখানে লিখি লবা সো সেকেন্ড কোৱেশ্চনত কি কৈছে যে সেকেন্ড কোৱেশ্চনত কৈছে যে আমি গোটেই বিলাক trigonometric ফাংশনত আমি sec a টার্মত লিখিব লাগে কিহৰ টার্মত লিখিব লাগে sec a টার্মত লিখিব লাগে কাক ইয়াক বাদ দি বাকি গোটেই বিলাক trigonometric ফাংশনত সো বাকি আৰু কি trigonometric ফাংশন আছে আমি জানো কি sin a হয় sin a আছে কি আছে আৰু দেন cos a দেন tan a cot a sec এটো আমাৰ এটা আছে sec a টার্মত লিখিব লাগে আৰু আমাৰ কি আছে তাক বাদ দি cosec a হয়নে মানে এই গোটেই গিটা sin a cos a tan a cot a cosec a এই গোটেই গিটাক আমি কি টার্মত লিখিব লাগে sec a টার্মত লিখিব লাগে হয় সো আমি ফার্স্ট sin এর কাৰণে চাও sin এটো আমি কেনেকৈ লিখিম যদি sin a বুলি কও সো আমি কি জানো sin square a এটা আমাৰ ফর্মুলা আছে সো sin square a plus cot square a is equal to কিমান 1 হয়নে আমি এটো জানো sin square a plus cot লিখা হলো cos square a is equal to কিমান হ'ব 1 সো তাৰ পাছ যদি আমি sin এর ভ্যালু চাও sin এটো আমি কেনেকৈ লিখিব পাৰো আমি কেনেকৈ লিখিম sin square a is equal to 1 minus cos square a এনেকৈ লিখো হয়নে সিম্পল আমি কি কৰিলো cos square এটো আমি কি ইফালৰ পৰা ইফালে আনিলো আনতে ইয়াত কি থাকিলে অকল sin square a থাকিলে আৰু ইফালে গল আগৰ পৰা 1 আছিল ইয়াতে cos square এটো আমাৰ কি প্লাস হৈ আছিল ইফালে হতে গল মাইনাস হল সো 1 minus cos square a সো তাৰ পৰা যদি আমাক sin a লাগে আমি স্কয়াৰটো নোহোৱা কৰিলো হয়নে ইফালে স্কয়াৰ নোহোৱা কৰিলে ইফালে আমি কিলো root over 1 minus cos square a হয় আকৌ আমি কি জানো যে যদি আমি cos a মানে কি জানো জানে cos a is equal to কিমান 1 by sec a এটো মনত ৰাখিবা এইবিলাক হলনে cos a is equal to 1 by sec a সো ইয়াতে আমি কি লিখিম cos a জায়গাত কি লিখিম 1 by sec a ইয়াতে স্কয়াৰ আছে নহয় cos ৰ ওপৰত কি আছে স্কয়াৰ আছে সো sec ৰ ওপৰত কি হ'ব স্কয়াৰ সো 1 by sec square a হৈ গল সো যদি ইয়াৰ পৰা আমি চাও again এটো আমি কেনেকৈ লিখো sec square এটো তলত আহিলে কমন বা আমি এলসিএম বা লসাগু সো আনিলে আমি কি পাম ইয়াতে sec square a minus 1 ইয়াত root over হল সো আমি sin a কি টার্মত লিখিলো sec a টার্মত লিখিলো হয় না ইয়াতে অনলি কি আছে sec a আছে বেলেগ একো trigonometric ফাংশন নাই সো আমি sin a sec a টার্মত লিখিলো এতিয়া আমি কাক লিখিব লাগে নেক্সট ইটো আমাৰ হৈ গল নেক্সট আমি লিখিলে cos a কাৰ টার্মত sec a টার্মত সো cos a টো গোটেই ইজি cos a মানে আমাৰ কিমান 1 by sec a এই মাত্ৰ এটো লিখিলো cos a মানে কিমান 1 by sec a হৈ গল ইটো হৈ গল নে সো cos a is equal to 1 by sec a sin ৰ কাৰণে আমি কি পালো root over sec square a minus 1 divided by sec square a সো আমাৰ sin cos হল দেন আমি কাক লাগে tan ক লাগে tan a সো tan a মানে আমি কি জানো নে tan a আমি tan এর কাৰণে আগতে লিখিছো সো আমি কি জানো যে যদি আমি sec আগতে আমি এটা কি ফর্মুলা লিখিলো অলপ আগতে কি লিখিলে sec square a is equal to 1 plus tan square a হয়নে এনেকুৱা হয় যদি ইয়াৰ পৰা আমি tan square a আমি ফাইন্ড কৰো কিমান হ'ব যদি আমি tan square a টো উলাও কিমান পাম tan square a is equal to কি হ'ব tan square a টো ইফালে ৰাখিলো হয়নে ৰাখিলে 1 টো ইফালে আহিলে কি হ'ব sec square a minus 1 হ'ব তাৰ মানে tan square a is equal to আমি কিমান পাম sec square a minus 1 হয় ইয়াৰ পৰা যদি আমি tan a ফাইন্ড কৰো আমাৰ tan a কিমান হ'ব tan আমি উলালে কি হ'ব tan square a পৰা কি স্কয়াৰ টো নোহোৱা কৰিলো যদি ইফালে স্কয়াৰ নোহোৱা কৰো ইয়াত আমি কি লম উল্টা ফালে আমি কি লম বা ৰাইট হ্যান্ড সাইডত কি লম root over লম সো root over sec square a minus 1 সো আমি tan আকো ফাইন্ড কৰিলো sec ৰ টার্মত হয়নে ইয়াতো এগেইন আমাৰ কি অনলি sec a আছে বেলেগ আকো trigonometric ফাংশন নাই ইফালে নেক্সট আমি কাক কৰিব লাগে cot a আৰু cosec a হয়নে সো cot a মানে আমি কি জানো 1 by tan a হয়নে cot a মানে কি জানো 1 by tan a tan a আমি কেনেকৈ লিখিলো sec ৰ টার্মত কেনেকৈ লিখিলো এনেকৈ লিখিছো হয় না নহয় tan a তো আমি এনেকৈ লিখিলো sec ৰ টার্মত সো আমি কিমান লিখিম 1 by tan a আমি কেনেকৈ লিখো root over sec square a minus 1 হৈ গল সো cot a কো আমি কি হৰ sec ৰ টার্মত লিখি দিলো নেক্সট আমাৰ কি হয় কাক লাগে cosec a লাগে
cosec a so we cosec a মানে কি জানানে cosec a মানে হৈছে 1/sin a so এই গুটেই বিলা আমাৰ কি trigonometric relation হলে trigonometric function ৰ মাজৰ relation হলে এই বিলা মনত ৰাখিবা হা sin a মানে কিমান 1/cosec a বা উল্টা কামি কি cosec a মানে 1/sin a ঠিক আছে cos a মানে আমাৰ কিমান 1/sec a বা উল্টা কামি কি sec a = 1/cos a হয় আৰু tan a মানে কি হয় 1/cot a বা cot a মানে কি 1/tan a ঠিক আছে সো এইবিলাক মনত ৰাখিবা সো আমি কি কইলো cosec a আমি কেনেকৈ লিখিলো 1/sin a তো sin a তো আমি sec ৰ টাৰ্মত লিখিছো এনেকে হয় নহয় sin a তো আমি আগতে লিখিলো sec ৰ টাৰ্মত সো আমি ডাইৰেক্ট এটো ভ্যালু বহাই দিম ইফালে sin a জায়গাত আমি কি লিখিম এইখিনি লিখিম সো 1 কি হ'ব 1/√over sec square a minus 1 divided by sec square a হয় সো যদি 1 divided by এনেকে থাকে তেলে তলৰ টাৰ্মটো গৈ উল্টি যায় মানে কি যিখিনি তলত আছে হেতু আমাৰ কি ওপৰলৈ যাব ওপৰটো তললৈ আহিব আৰু সিম্পলি আমাৰ কেনেকুৱা হ'ব যে এটো এনেকুৱা হ'ব sec square a divided by sec square a minus 1/√over সো এটো এনেকুৱা হ'ব হৈ গল সো বুজি পাইছা না সো আমি এটা গুটেইটা কি টাৰ্মত লিখিলো গুটেইটা আমি কি sec টাৰ্মত লিখিলো হয় সো ইয়াকো সো আমি সো cosec a sec টাৰ্মত লিখিলো হয়নে cot a লিখিলো tan a লিখিলো cos a লিখিলো আৰু sin a sec টাৰ্মত লিখিলো সো এইখিনি কৰিব দিছিল আমাক কি সেকেন্ড কোৱেশ্চনত হল ইয়াটা আমি আৰু এটা লাইন কৰিব পাৰো ইয়াটা আমি আৰু এটা কি কৰিব পাৰো যে সো ইয়াত কি আছে √over sec square আছে ওপৰত নে সো আমি ইয়াক কি লিখিব √over sec square তো আমি কেনেকৈ লিখিব sec a লিখিব ওপৰত আমি তেনেকৈ লিখিলো আৰু তলত আমি কি √over দি দিলো sec square a minus 1 এনেকৈ লিখিলো হৈ গল সো আমি এনেকৈ লিখিব পাৰো ইয়াতো তেনেকৈ লিখিলো পাৰা ইয়াতো ওপৰত আমি √over কি লিখিলো sec square a minus 1 তলত আমি কি লিখিলো sec a সো এনেকৈ লিখিব পাৰি হৈ গল সো লিখিলো বা এখিনি সো নেক্সট আমাৰ কি আছে থাৰ্ড কোৱেশ্চনত কি কৈছে ভ্যালু ফাইন্ড কৰিব দিছে যে আমি কিমান পাম ভ্যালু সো দুটা কোৱেশ্চন আছে ফাৰ্স্টতে আমাৰ কি কৈছে যে sin square 63 degree plus sin square 27 degree আৰু আমাক নেক্সট কৈছে তলত আমাৰ আছে cos square 17 degree plus cos square 73 degree ঠিক আছে সো আমাৰ ইয়াৰ ভ্যালু ফাইন্ড কৰিব দিছে আমি কিমান পাম এটো কৰিলে সো আমাৰ এটো কি আছে ফাৰ্স্ট আমি sin square 63 তো তেনেকৈ লিখিলো 63 degree এনেকৈ লিখিলো হয় প্লাস sin square সো 27 তো আমি কি লিখিব 27 তো আমি সোয়া 90 minus 63 লিখিব পাৰো হয় না নহয় 27 is equal to 90 minus 63 90 by 63 minus কৰিলে আমি কি পাও 27 পাও সো আমি এতে কি লিখো 27 ৰ জায়গাত আমি কি লিখিম 90 degree minus 63 degree লিখিলো সো কি কাৰণে এনেকৈ লিখিলো কাৰণ আমি দুটা এংগল ইকুৱেল কৰিম কাৰণ ইয়াতে 63 আছে না নহয় sin square 63 আছে সো ইয়াকো আমি কি 63 কৰি কেনে লিখিম হয়নে 63 কৰি লিখিব লাগিলে আমি কি জানো 27 মানে কি 90 minus 63 সো এটা আমি কি লিখিছো কম পাৰো নেক্সট আমি কৰিলো পাৰো তলটো আমি কি লিখিলো cos square 17 degree এনেকৈ লিখিলো নেক্সট আমি cos square 73 মানে আমাৰ কিমান 90 degree minus 17 degree হয়নে 19 ৰ পৰা 17 গলে আমি কি পাও 73 পাও হয় না নহয় সো আমি এনেকৈ লিখিলো নেক্সট আমি কি কৰিম নেক্সট আমি এটা trigonometry এটা ৰিলেশন আছে আমাৰ কি যে যদি এনেকুৱা হয় trigonometry ৰিলেশন কি আছে যদি sin 90 minus a হয় যদি আমাৰ কি sin 90 minus a হয় তেনহলে তাৰ ভ্যালু আমি কিমান পাও জানানে cos a পাও হল একানিসনাকে যদি আমাৰ কি হয় cos 90 degree minus যদি a হয় a যিকোনোটা এংগল হ'ব পাৰে ইয়াতে a জায়গাত আমি কি আছে ইয়াৰ কাৰণে 63 আছে আৰু তলৰটো কাৰণে কি আছে a জায়গাত 17 আছে হয় সো আমি ইটো আমি কি পাও cos 90 minus a হলে আমি কি পাও তাৰ ভ্যালু পাও আমি sin a হৈ গল সো এইখিনি মনত ৰাখিবা আৰু এটা আমি কৰো যে যদি এনেকুৱা হয় tan 90 degree minus a হয় তাৰ ভ্যালু আমি কিমান পাও cot a হল আৰু মনত ৰাখা গুটেইটা কৰিলো আৰু যদি আমি এনেকুৱা পাও যে sec 90 minus a তেতিয়া আমি কি পাও cosec 90 minus a উল্টা আমি अगेन cotৰ কাৰণে আমি পাও cot 90 minus a যদি থাকে তাৰ ভ্যালু আমি কিমান পাও tan a হয় tan a হয় আৰু আমি কি পাও যদি এনেকুৱা হয় যে cosec
90 minus a হয় তাৰ ভ্যালু আমি কিমান পাও sec a হয় এইটা মনত ৰাখিবা সো ইয়াৰ কাৰণে এতিয়া আমি কিমান পাম এটুটো এনেকুৱা আছে sin square 63 এনেকে থাকিব এটু হল আমাৰ কিমান sin square 63 এনেকে থাকিলে প্লাস এটু হল sin square 90 minus 63 সো আমি কিমান পালো sin 90 minus যদি a হয় তাৰ কাৰণে আমি cos a সো sin 90 minus 63 হল আমি কিমান পাম এটু পাম আমি কি cos 63 পাম হয় কিন্তু তাতে আমাৰ কি স্কয়াৰ আছে গটে ইয়াৰ ওপৰটো কি স্কয়াৰ হ'ব ঠিক আছে কি কাৰণে স্কয়াৰ আহিলা কাৰণ এটা sin ওপৰত এটা স্কয়াৰ আছে না নাই সেইকাৰণে এটা cos ৰ ওপৰত এটা গেলে স্কয়াৰ আহিলে সো আমি সিমিলাৰলি কি লিখিব পাৰিম তলটো আমাৰ কি আছে cos square 17 ডিগ্ৰী আছে ইটো এনেকে থাকিল নেক্সট আমাৰ কি আছে যে cos square 90 minus 17 সো আমি কি পাইছো cos 90 minus a মানে কিমান sin a হয় না সো ইয়াতে আমাৰ কি লিখিম sin a জাত কি আছে এটা 17 আছে সো আমি লিখিম 17 কিন্তু ইয়াতো এগেইন কি আছে cos ৰ ওপৰত স্কয়াৰ আছে সো ইয়াতে কি হ'ব sin ৰ ওপৰত আহিব কি স্কয়াৰ হৈ গল সো এতিয়া সো আমি কি কৰিম এগেইন আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব যে কি যদি এনেকুৱা হয় যদি কি হয় যে cos square a plus যদি আমাৰ কি হয় sin square a হয় তেতিয়া আমি তাৰ ভ্যালু পাও হদাই কি 1 ঠিক আছে তাৰ ভ্যালু কিমান পাও 1 পাও এটো এগেইন আমি কি কৈছে a যিকোনো ভ্যালু হ'ব পাৰে a ভ্যালু আমাৰ কি যিকোনো এংগল এ মানে কি a হৈছে এটা আমাৰ কি এংগল সো ইয়াৰ ভ্যালু যিকোনো হ'ব পাৰে সো ইয়াতে সো ওপৰৰ কাৰণে আমাৰ কি আছে sin square 63 plus cos square 63 ইয়াতো এংগলটো একে আছে এংগল একে আছে নাই যদি এংগল একে থাকে তেনে হলে আমাৰ কি sin square plus cos square ভ্যালু আমি কিমান পাও 1 এটো আমি লিখিছো যদি আমাৰ কি এংগল একে থাকে ইয়াতো এংগল a আছে সো তাৰ স্কয়াৰ কৰোতে আমি কি পাইছো sin আৰু cos স্কয়াৰ পাওতে কি মানে স্কয়াৰ কৰোতে আমি আনসাৰ কিমান পালো 1 পালো নহয় সো ইয়াতো এংগল কিমান আছে 63 সো আমি sin square plus cos square ভ্যালু কিমান পাম 1 পাম হৈ গল 1 পাম আৰু তলতো কি আছে এংগল একেই 17 একে এংগল আছে হয় না নহয় এংগল একে আছে নাই সেই কাৰণে আমি কি cos square plus sin square ভ্যালু এগেইন তলতো আমি কিমান পাম 1 পাম হৈ গল সো 1/1 মানে আমাৰ কিমান আনসাৰ 1 হল তাৰ মানে এই গুটেখিনি ভ্যালু আমি কিমান পালো 1 পালো এটো আমি ফাইন্ড কৰিব লগা আছিল সো এইবিলাক ফৰ্মুলা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় এই গুটেবিলা ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ আগত আমি 1 নম্বৰ 2 নম্বৰৰ কাৰণে যিবিলাক ফৰ্মুলা চাইছিলো সেই গুটেবিলাক ৰিলেচন মনত ৰাখিবা সো নেক্সট আমি চাও 322 হয় 322 কি কৈছে সো ইয়াত আছে কি যে sin 25 cos 65 plus cos 25 sin 65 কি আছে sin 25 degree cos 65 degree plus cos 25 degree sin 65 degree সো ইয়াত আমি কি কৰিব পাৰো সো ইয়াতো আমি কোনটো ৰিলেচন ইউজ কৰিম এইটো ইউজ কৰিম হা কি আছে cos 90 minus a is equal to sin a আৰু আমি কি কৰিম sin 90 minus a is equal to cos a এই দুটা আমি ইউজ কৰিম হা সো কৰি কেনে ইয়াৰ আনসাৰ কি পাও চাম সো sin 25 টো আমি এনেকে লিখিলো cos 65 টো আমি কি লিখিব পাৰো cos 65 আমি এগেইন লিখিব পাৰো কিমান 90 minus 25 মানে এনেকে লিখিলো দেন আমি cos 25 টো এনেকে লিখিলো দেন sin 65 টো আমি এগেইন 90 minus 25 কৰি লিখো হৈ গল সো ইয়াত আমি কি পালো sin 25 ডিগ্ৰী সো এটো কি হ'ব cos 90 minus a মানে কিমান পাবি sin a সো আমাৰ এটো হ'ব কিমান sin 25 হৈ গল প্লাস ইয়াত আমি কি লিখিলো cos 25 ডিগ্ৰী sin 90 minus a মানে কিমান cos a সো এটো হ'ব আমাৰ কিমান cos 25 সো sin 25 into sin 25 এনেকা আছে মানে ইয়াত মাল্টিপ্লাই আছে পূৰণ হৈ আছে আৰু নহয় একো সাইন নাই মাজত যদি একো সাইন নাথাকে তা মানে কি আমাৰ পূৰণ বা মাল্টিপ্লাই হৈ আছে হয় সো যদি এটা বস্তু দুবাৰ মাল্টিপ্লাই হয় এটো বস্তু দুবাৰ মাল্টিপ্লাই আছে তেনে হলে আমি কি লিখিব পাৰো ইয়াক যদি এনেকুৱা হয় যে a into যদি a হয় তাক আমি কেনেকৈ লিখো a স্কয়াৰ কৰি লিখা নাই ওপৰত স্কয়াৰ দিও হয়নে সো ইয়াতো কি সেম বস্তু মানে একে হৈ আছে কথাটো ইয়াতো কি sin a into sin a আছে যদি sin a into sin a হয় তাহলে আমি কি লিখিম sin square a সো a জাত কি আছে 25 সো sin square 25 হলো তো হয়নে প্লাস ইয়াতে আমাৰ কি হ'ব cos 25 সো আমাৰ এটো কি হ'ব cos square 25 ডিগ্ৰী সো ইয়াতো কি আছে এতিয়া সোয়া sin square 25 plus cos square 25 এটো কেনেকৈ আছে সোয়া এটো এনেকৈ আছে নে sin square a plus cos square a এনেকৈ আছে না আৰু এৰ ভ্যালু ইয়াতে কিমান 25 হয় সো যদি আমি কি হয় sin square a plus cos square a ভ্যালু আমি কিমান পাও 1 পাও অ না 1
সো ইয়াতো এটো এনেকৈ আছে আৰু এই জাত কেছে 25 সিম্পল বেলে একো নহয় সো আমি ইয়াৰ ভ্যালু কিমান পাম ইয়াৰ ভ্যালু আমি কিমান পাম 1 এ পাম হৈ গল সো আমি 2 নম্বৰটোৰ কাৰণে কিমান পালো 1 এ পালো আমি 3 1 টোৰ কাৰণে কিমান পাইছিল তাৰ কাৰণে 1 এ পাইছিল আনসাৰ হয় নহয় সো আকো টান নহয় বহুতে সিম্পল মাত্ৰ কি আমাৰ এইবিলাক ৰিলেচন আমি মনত ৰাখিব লাগে হল সো লিখি লবা এটো সো নেক্সট 4 নম্বৰটো 4 1 টো আমাৰ কি হৈছে সো 4 1 টো আমাৰ কৈছে 9 sec square a minus 9 10 square a ইয়াৰ ভ্যালু আমি ফাইন্ড কৰিব লাগে সো ইয়াৰ ভ্যালু আমি কিমান পাও সো এটো আছিল নে ওকে এটো আছিল সো আমি ইয়াৰ কাৰণে কি কৰিম সো আমাৰ 9 আমি কি জানো যে sec square a মানে আমি কি জানো 1 plus 10 square a সো এইবিলাক ৰিলেচন কি মনত ৰাখিবা দেই সো আমি এটো জানো যে কি sec square a মানে কিমান 1 plus 10 square a সো আমি sec ৰ জায়গাত আমি কি লিখিম sec square জায়গাত আমি কি লিখিম 1 plus 10 square a লিখিম দেন মাইনাস আমাৰ কি আছে 9 10 square এটো এনেকে আছে হৈ গল সো আমাৰ যদি তো 9 টো আমাৰ কি এটো ব্র্যাকেট আছে সো আমাৰ 9 টো এবাৰ কি 1 হলে মাল্টিপ্লাই হ'ব 9 টো এবাৰ কি 10 square a লগত মাল্টিপ্লাই হ'ব সো আমি কেম 9 into 1 9 হয় plus 9 into 10 square আমি কি লিখিম 9 10 square a minus 9 10 square a সো এটা 9 10 square a এর পাছ যদি আমাৰ 9 10 square এটো মাইনাস কৰা আমি কিমান পাম আনসার সিম্পল 0 পাম ইয়াৰ কাৰণে আমাৰ কিমান 0 হ'ব আনসার হয়নে আৰু ইটো আমাৰ 9 আগত আছে সো 9 টো আমাৰ আগত আছে আৰু এখিনিৰ পৰা এখিনি মাইনাস গলে আমি কিমান পাম 0 সো 9 plus 0 আমি কিমান আনসার আমি পাম কিমান 9 পাম হৈ গল ঠিক আছে সো 9 sec square a minus 9 10 square a আমি কিমান পালো আনসার 9 পালো সো এটা অপশন আছিল সো এটা অপশন আমাৰ কোন হ'ব অপশন b2 কারেক্ট হ'ব অপশন b আমাৰ কোন আছে 9 টো আছে সো নেক্সট 402 কি আছে 402 আছে যে কিমান 1 plus tan theta plus sec theta into আমাৰ কি আছে 1 plus cot theta minus cosec theta সো ইয়াৰ ভ্যালু ফাইন্ড কৰিব লাগে সো অপশনত কি আছে ইয়াতে সো অপশনত আছে আমাৰ কিমান 0 1 2 1 সো অপশন আছে আমাৰ কিমান a 0 b আছে আমাৰ কিমান 1 c আছে 2 আৰু আমাৰ d অপশন আছে আমাৰ কিমান d আছে -1 সো এইটা আমাৰ কি আছে অপশন আছে সো ইয়াৰ কোনটো কারেক্ট হ'ব দিছে হল সো ইয়াৰ ভ্যালু আমি ফাইন্ড কৰো কিমান হয় সো 1 plus tan theta আমি কেনেকৈ লিখিব পাৰো যদি tan theta বুলি কও সো আমি ইয়াক লিখিব পাৰো আমাৰ sin theta by cos theta sin theta divided by cos theta সো ইয়াত theta টো বেলে একো নহয় ইয়াক কি বলে theta বুলি কয় মনত ৰাখিবা দেই ইয়াক আমাৰ কি বুলি কয় theta সো theta টো কি বুজাইছে এটা এংগল বুজাই আছে এংগল বা কোণ বুজাই আছে মানে theta কি বুজায় এটা এংগল বা কোণ বুজায় যেটো এংগল বা কোণৰ কাৰণে আমি বিলা ট্ৰিগোনোমেট্ৰিক ফাংশন লিখি আছো হৈ গল সো দিন আমাৰ sec theta টো আমি কি লিখো 1 by cos theta হয়নে তো জানা নহয় কিনি sec theta মানে কিমান 1 by cos theta আৰু sin theta আৰু এটো মনত ৰাখিবা যে কিমান ইফালে লিখি দিও tan theta মানে কি হয় এবিলা লিখি লবা হা sin theta by cos theta এবিলা বহুত ইম্পৰ্টেন্ট হয় সেম আমি কি লিখিব পাৰো 1 plus cot theta মানে কি হ'ব cot মানে কি জানো আমি cot theta মানে কি হয় 1 by tan theta হয়নে 1 by tan theta cot মানে আৰু tan theta মানে কি পালো sin theta by cos theta সো আমাৰ কি হ'ব tan theta মানে কি পালো sin theta by cos theta সো আমাৰ কি tan theta জায়গাত আমি এনেকৈ লিখো sin by cos সো আমি কি লিখো sin theta by cos theta যদি এনেকৈ আমি কি কৈছো যিখিনি তলত আছে হিটো আমাৰ কি হয় উল্টি যায় মানে কি ওপৰটো তলত তলটো ওপৰত আহে সো আমি ইয়াক কেনেকৈ লিখিব পাৰো cos theta by sin theta এনেকৈ লিখিব পাৰো সো আমি cot theta মানে কি পালো cot theta মানে আমি কিমান পালো cos theta by sin theta সো আমাৰ cot theta হ'ব কিমান cos theta divided by sin theta minus cosec theta মানে কি আমাৰ 1 by sin theta হয়নে cosec মানে আমাৰ কিমান 1 by sin সো এতিয়া আমি ইয়াৰ পৰা কি ললো ইয়াৰ তলত আমি এলসিএম লো আমাৰ কিমান cos theta এলসিএম আহিব মানে এইখিনি কাৰণে সোৱা এইখিনি কাৰণে তলত আমাৰ কি আছে ইয়াটো cos theta আছে আৰু ইয়াত একো নাই মানে 1 আছে সো গুটে গটা কাৰণে আমি এলসিএম কিমান পাম cos theta পাই গলো এলসিএম হয় এলসিএম বা লসাগু সো ইয়াত আহিব আমাৰ কিমান cos theta plus sin theta plus 1 হৈ গল ইফালে আমি এখিনি পালো যদি ইয়াৰ কাৰণে চাও আমি তলত এলসিএম বা লসাগু কিমান আহিব sin theta হয়নে
সো 1 লগত sin থিটা মাল্টিপ্লাই কৰিলে আমি পাম কিমান sin থিটা প্লাস cos থিটা মাইনাস 1 সো এটো এনেকে পালো সো এতিয়া আমি কি কৰিম চোৱা এতিয়া সিম্পলি এটা আমি কি কৰিম মাল্টিপ্লাই কৰিম বা পূৰণ কৰিম কিহৰ কাৰণে কৰিম কাৰণ ইয়াতে আমি কৈছো যদি একো সাইন নাথাকে মাজত এনেকুৱা সিম্পল ব্ৰেকেট আছে মাজত একো সাইন নাই তাৰ মানে হিত কি আছে পূৰণ বা মাল্টিপ্লাই আছে মনত ৰাখিবা সো যদি পূৰণ হৈ আছে বা মাল্টিপ্লাই আছে আমি ভগ্নাংশ মাল্টিপ্লাই আমি কেনেকৈ কৰো মানে আমি ফ্ৰেকশনে মাল্টিপ্লাই কেনেকৈ কৰো তলে তলে মাল্টিপ্লাই ওপৰে ওপৰে মাল্টিপ্লাই হয়নে এনেকুৱা সো এতিয়া আমি কি কৰিম হেতক মাল্টিপ্লাই কৰি দিম হয়নে মাল্টিপ্লাই কৰিলে কি হয় তলে তলে হয় মাল্টিপ্লাই আৰু ওপৰে ওপৰে মাল্টিপ্লাই হয় সো তলৰখিনি মাল্টিপ্লাই কৰিলে আমি কিমান পালো cos থিটা * sin থিটা তলত আমি পালো cos থিটা sin থিটা সো ওপৰত আমি কিমান পাম চোৱা cos থিটা + sin থিটা ইয়াটো আমাৰ কি আছে sin থিটা + cos থিটা বা উল্টা আমি কি cos থিটা + sin থিটা বুলি ক'ব পাৰো এফালে সব +1 ইয়াত আছে কি -1 যদি আমি এটো এনেকা লিখো আমি কি জানো যে এটা a + b ইনটু যদি আমাৰ কি হয় a - b হয় এটা ফৰ্মুলা আছিল আমাৰ মানে এলজেব্ৰা বা এটো কি বুলি কয় এলজেব্ৰা এটা ফৰ্মুলা আছিল এনেকুৱা যদি আমাৰ এনেকুৱা আমি কি পাও তাৰ কাৰণে a² - b² পাও না নাপাও এনেকুৱা পাও হয়নে সো আমি ইটো আমাৰ কি প্ৰায় এনেকুৱা হৈ আছে এইখিনি যদি আমি এটা বুলি লও ইয়াতো যদি আমি এটো এটা বুলি লও হয়নে সো ইটো আমাৰ a প্লাস ইটো আমাৰ b 1 টো আমাৰ b বুলি ললো সো এইখিনি अगेन a - b এনেকুৱা হৈ আছে নাই সো আমি ইয়াক কেনেকৈ লিখিব পাৰিম তাৰ মানে আমি এনেকুৱা কৰি লিখিব পাৰিম a² - b² সো এটা আমাৰ a কি আমাৰ a হৈছে cos থিটা + sin থিটা হয়নে সো আমি cos থিটা + sin থিটা স্কয়াৰ লিখিলো মাইনাস b আমাৰ কিমান এতে 1 স্কয়াৰ হৈ গল বুজি পাইছা না এখিনি সো সিম্পল সো আছে ইয়াতো কি আছে cos থিটা + sin থিটা এফালে আছে কি cos থিটা + sin থিটা সো আমি cos থিটা + sin থিটা এটা বুলি ললো যদি আমি এটো ফৰ্মুলা লক কম্পেয়াৰ কৰো আমি কলো যে cos থিটা + sin থিটা a বুলি কলো আৰু আমি 1 to b বুলি কলো হয়নে সো তেতিয়া আমাৰ কি আছে a + b হৈ আছে ইনটু a - b হৈ আছে হয়নে আৰু a + b ইনটু a - b মানে কিমান পাও a² - b² সো আমি লিখিলো কি a² - b² a জাগাত আমি এখিনি লিখিলো আৰু b জাগাত আমি কি 1 লিখিলো হৈ গল সো আমি ইয়াগিটা আমি সিম্পলিফাই কৰিম আমি কি পাও চাম সো তলত কি আছে cos থিটা * sin থিটা ওপৰত আমি এটো সিম্পলিফাই কৰিলে কি হ'ব cos আমি কি পাম cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা প্লাস 2 * sin থিটা cos থিটা মাইনাস 1 স্কয়াৰ মানে কি পাম 1 মানে 1 স্কয়াৰ মানে 1 দেন अगेन সো cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা মানে কি 1 হয় না নহয় আমি জানো যে কি cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা = 1 কিহৰ কাৰণে হল কাৰণ এংগলটো আমাৰ কি একে আছে থিটা এংগল আছে দুইটাতে সো আমাৰ ইয়াৰ ভ্যালু পাম আমি 1 এই গোটেইখিনি ভ্যালু আমি কিমান পাম 1 প্লাস আমাৰ এটা কি আছে 2 * sin থিটা cos থিটা মাইনাস 1 তলত আমাৰ কি আছে ইটো আমি sin থিটা cos থিটা লিখো sin থিটা cos থিটা সো 1 - 1 1 - 1 আমাৰ কি 0 হৈ গল সো ওপৰত কি থাকিলে ওপৰত থাকিলে আমাৰ কি 2 * sin থিটা cos থিটা তলত আমাৰ কি থাকিলে sin থিটা cos থিটা সো যদি ওপৰৰ তলে একে নিচিনা বস্তু থাকে আৰু হিয়ত যদি মাল্টিপ্লাই থাকে আমি কি জানো হিয়ত কেনসেল যায় সব sin থিটা কেনসেল যাব cos থিটা কেনসেল যাব আৰু নহয় কিহৰ কাৰণে গল কাৰণ হিয়ত কি ডিভাইড হৈ আছে হয়নে যদি না ডিভাইড হৈ থাকে তেনহলে আমাৰ কি সেম বস্তুবিলাক কি যায় কেনসেল যায় সো আমি আনসাৰ কিমান পালো 2 পালো আনসাৰ মানে আনসাৰ কিমান পালো 2 মানে কোনটো অপচন কাৰেক্ট অপচন সি টো আমাৰ কি কাৰেক্ট হৈ গল সো নেক্সট 4 or 3 নম্বৰটো সো ইটো আছে কি যে sec a plus tan a into 1 - sin a 1 - sin a অপচন আমাৰ কি আছে অপচন আছে আমাৰ কি sec a sin a cos a cos a অপচন আছে আমাৰ কি sec a b আছে আমাৰ কি sin a c আছে আমাৰ কি cos a আৰু d আছে আমাৰ কি cos a হয়নে এনেকুৱা এইটা আমাৰ কি আছে অপচন আছে সো আমি ইয়াক কেনেকৈ লিখিব পাৰো আমি কি জানো যে sec a মানে কিমান আমাৰ 1/cos হয়নে sec মানে আমি কিমান 1/cos a প্লাস tan a আমি অলবাতে লিখিলো tan a মানে কিমান sin a/cos a ইনটু আমাৰ কি আছে 1 - sin a হয়নে সো আমি ইয়াৰ কাৰণে কি পাম তলত চোৱা দুইটাতে আমাৰ কি cos a আছে তো cos সো তলত ইয়াতে আহিলে কি cos a আহিলে
ওপৰত কি থাকিব 1 প্লাছ sin a 1 প্লাছ sin a মাল্টিপ্লাই হৈ আছে আমাৰ কাৰ লগত 1 মাইনাছ sin a লগত সো ইয়াতে ওপৰত কি আছে 1 প্লাছ sin a ইয়াতে আমাৰ কি আছে 1 মাইনাছ sin a সো 1 প্লাছ sin a আৰু 1 মাইনাছ sin a এগেইন আমি কি ফৰ্মুলা পালো এটো a প্লাছ b ইনটু a মাইনাছ b হয়নে a মাইনাছ b ইয়াতে আমাৰ a টো কিমান 1 b আমাৰ কিমান sin a সো ইয়াৰ কাৰণে আমি কি জানো a স্কয়াৰ মাইনাছ b স্কয়াৰ সো ইয়াতে আমাৰ a কিমান 1 হয়নে ওপৰখিনি সো সিম্পল ইয়াতে ওপৰত আমাৰ কি আছে 1 প্লাছ sin a আৰু ইয়াতে ওপৰত বুলি ক'ব লাগিব তো কাৰণ তলত আমাৰ কিটা 1 থাকে সো আমাৰ এখিনি কি আছে ওপৰতে আছে ওপৰত আছে কিমান 1 মাইনাছ sin a সো তাৰ কাৰণে আমি কি পালো ইয়াৰ কাৰণে আমি কি পাম মাল্টিপ্লাই কৰিলে 1 স্কয়াৰ মাইনাছ sin স্কয়াৰ a পাম হয়নে আৰু তলত আমাৰ কি আছে cos a আছে হয়নে নহয় সো 1 স্কয়াৰৰ কাৰণে আমি কিমান 1 মাইনাছ sin স্কয়াৰৰ কাৰণে আমি কিমান পাম এটো sin স্কয়াৰ a থাকিলে sin স্কয়াৰ a এনেকৈ থাকিলে সো তলত আমাৰ কি আছে cos a সো এগেইন আমি কি জানো যে কিমান এগেইন আমি এটা ৰিলেচন জানো cos স্কয়াৰ a প্লাস sin স্কয়াৰ a মানে 1 is equal to 1 ইয়াৰ পাছ দেবি 1 মাইনাস cos স্কয়াৰ a বা cos স্কয়াৰ a যদি চাও আমি সিম্পল ইয়াৰ পৰা cos স্কয়াৰ a আমি কিমান পাম 1 মাইনাস sin স্কয়াৰ a পামনে পামনে না পাম যদি আমি ইফালে cos স্কয়াৰ a টো ৰাখো আৰু sin স্কয়াৰ a টো যদি হেইফালে লৈ যাও আমাৰ কি হ'ব 1 ৰ পৰা sin স্কয়াৰ a টো কি মাইনাস হ'ব হয়নে সো আমি উল্টাকে যদি চাও 1 মাইনাস sin স্কয়াৰ a মানে আমি কি পালো cos স্কয়াৰ a পালো নাই সো ইয়াতে আমাৰ কি আছে 1 মাইনাস sin স্কয়াৰ a আছে না ওপৰত কি আছে 1 মাইনাস sin স্কয়াৰ a তাৰ মানে আমি কি পালো cos স্কয়াৰ a পালো নাই সো আমি ওপৰত কি লিখিম cos স্কয়াৰ a লিখিলো আৰু তলত কি আছে তলত আছে সিম্পল cos a হল cos স্কয়াৰ a মানে আমাৰ কিমান এগেইন যদি আমি চাও যে cos স্কয়াৰ a মানে আমাৰ কিমান তাৰ মানে হৈছে কি cos a দুবাৰ মাল্টিপ্লাই cos a ইনটু cos a দুবাৰ মাল্টিপ্লাই হিয়ত হয়নে সো আমি তাক লিখিম cos a ইনটু cos a দুবাৰ মাল্টিপ্লাই কৰি দেখালো তলত ডিভাইড আছে কি ৰে cos a সো এগেইন কি হ'ব এটো cos a এটা cos a কেনসেল যাব গলে আমাৰ থাকিল কি অকল এটা cos a থাকিলে সো আমি আনসাৰ কি পালো ইয়াৰ আনসাৰ পালো আমি কিমান cos a সো কোনটো অপচন কাৰেক্ট হ'ব অপচন ডি টো কাৰেক্ট হ'ব হৈ গল সো নেক্সট 4 নম্বৰটো সোৱা কি আছে 4 ৰ 4 নম্বৰটো ইয়াৰ আছে কি 1 প্লাস tan স্কয়াৰ a ডিভাইডেড বাই 1 প্লাস cot স্কয়াৰ a সো এটা অপচন আছে আমাৰ কিমান sec স্কয়াৰ a দেন -1 দেন আমাৰ কি আছিল cot স্কয়াৰ a আৰু tan স্কয়াৰ a আছে দেন আমাৰ c আছে কিমান cot স্কয়াৰ a d আছে আমাৰ কিমান tan স্কয়াৰ a সো এটা আমি কেনেকৈ লিখিম দিয়া সো ইয়াৰ কাৰণে সো আমি কি জানো যে কিমান sec স্কয়াৰ a is equal to 1 plus tan স্কয়াৰ a এটো আমি অলপ আগতে চাইছো এই ৰিলেচনটো হয় সো আমি ওপৰত আমাৰ 1 plus tan স্কয়াৰ a জায়গাত আমি কি লিখিব পাৰো sec স্কয়াৰ a লিখিব পাৰো sec স্কয়াৰ a এগেইন আমি কি জানো cosec স্কয়াৰ a মানে কিমান 1 plus cot স্কয়াৰ a হয়নে সো আমি এখিনি জাত কি লিখিব পাৰো cosec স্কয়াৰ a লিখিব পাৰো cosec স্কয়াৰ a লিখিব পাৰো হয়নে সো sec মানে আমি কি জানো এগেইন আমি কি জানো sec a মানে কিমান 1 by cos a হয়নে তাৰ মানে যদি sec স্কয়াৰ a চাও হিটু কি হ'ব 1 by cos স্কয়াৰ a হ'ব সো আমি ওপৰত কিমান পাম 1 by cos স্কয়াৰ a পালো তলত আমি কি জানো cosec মানে আমাৰ কিমান এগেইন যদি আমি চাও যে cosec a মানে কিমান 1 by sin a হয়নে এনেকুৱা ৰিলেচন আমি আগতে চাইছো না এটা সো যদি আমি cosec স্কয়াৰ a চাও হিটু কি হ'ব 1 by sin স্কয়াৰ a হ'ব সো আমি ইয়াতে কি পাম 1 by sin স্কয়াৰ a পাম না নাই সো ইয়াক আমি কেনেকৈ লিখিব পাৰো 1 by ওপৰটো আমাৰ সিম্পল থাকিলে cos স্কয়াৰ a ইনটু sin স্কয়াৰ a লিখিব পাৰোনে সো আমি ইয়াক কি লিখিলো sin স্কয়াৰ a by cos স্কয়াৰ a সো আমি এগেইন কি জানো যে sin a by cos a মানে কিমান tan a পাইছো না এটো আমি অলপ আগতে চাইছো sin a by cos a মানে tan a হয়নে যদি ইহটো স্কয়াৰ থাকে দুটাতে sin ৰ ওপৰটো স্কয়াৰ আছে cos ৰ ওপৰটো স্কয়াৰ আছে তেতিয়া হলে এটো আমি কি পাম tan স্কয়াৰ a পাম হয় না যদি sin স্কয়াৰ a by cos স্কয়াৰ a তাৰ মানে আমি কি পাম tan স্কয়াৰ a পাম হৈ গল সো আমি ইয়াৰ আনসাৰ কি পালো tan স্কয়াৰ a কোনটো কারেক্ট অপচন ডি টু কারেক্ট ঠিক আছে সো নেক্সট আৰু আমাৰ কি থাকিলে 5 নম্বৰ আৰু 6 নম্বৰ আছে না নেক্সট আছে আমাৰ কিমান নম্বৰ 5 আৰু নম্বৰ 6 ৰ কেটামান মেচ কৰিব লগা আছে সো এগিটা আমি নেক্সট এটা বা দুটা ক্লাসে কমপ্লিট কৰি দিম সো আজিলে বাৰু আমি এখিনিতে এৰিছো
ঠিক আছে